হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে বহুতো ভাল খবৰ আছে। বহুত কেইটা পোষ্ট ওলাইছে য'ত তোমালোকে আবেদন কৰিব পাৰিবা। পোষ্টটোৰ নাম হৈছে গ্ৰামীণ ডাক সেৱক। মানে পোষ্ট অফিচৰ পৰা তোমালোকৰ এইটো জব ওলাইছে বা ভেকেঞ্চি ওলাইছে। তোমালোকে আবেদন কৰিব পাৰিবা। ভেকেঞ্চি হৈছে 20,000 প্লাছ, মানে 20,000ৰ ওপৰত তোমালোকৰ ইয়াতে ভেকেঞ্চি আছে। তোমালোকে সুন্দৰকৈ আবেদন কৰিব পাৰিবা আৰু সহজে চাকৰিখন ল'ব পাৰিবা। বন্ধু-বান্ধৱীসকল, ইয়াতে যদি বয়সৰ কথা আলোচনা কৰোঁ, তেতিয়াহ'লে ইয়াতে 18 বছৰৰ পৰা 40 বছৰলৈকে তোমালোকৰ বয়স থাকিব। আৰু ইয়াত যদি চেলাৰীৰ কথা আলোচনা কৰোঁ, তেতিয়াহ'লে 10,000ৰ পৰা 29,300 পাৰ মান্থ তোমালোকে পাব পাৰিবা। আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে তোমালোকৰ যদি যোগ্যতাৰ বিষয়ে আলোচনা কৰোঁ বা এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি বিষয়ে আলোচনা কৰোঁ, তেতিয়াহ'লে আপোনালোকে মেট্ৰিক পাছ কৰিলেই হৈ যাব। আৰু চিলেকশ্যন প্ৰচেছটো কেনেকুৱা? বন্ধু-বান্ধৱীসকল, ইয়াতে চিলেকশ্যন প্ৰচেছ একেবাৰেই সহজ। তোমালোকে জাষ্ট মাথোন খালি আবেদন কৰিবা আৰু তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট অথবা পাৰ্চেন্টৰ অনুযায়ী তোমালোকক মেৰিট লিষ্ট ওলাব। আৰু তোমালোকে যদি মেৰিট লিষ্টত নাম আহে, তেতিয়াহ'লে তোমালোকে চাকৰিখন পাই যাবা। ধৰা তোমাৰ যদি 80-90% আছে, তেতিয়াহ'লে তোমালোকে সোনকালে ইয়াতে চাকৰিখন পাই যাবা। বন্ধু-বান্ধৱীসকল, ইয়াতে কোনো ধৰণৰ এক্সাম নাথাকে। এইটো জাষ্ট তোমাৰ মেট্ৰিকৰ ৰিজাল্টৰ ওপৰতহে ডিপেণ্ড কৰে। বন্ধু-বান্ধৱীসকল, তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট যদি বহুত ভাল, তেতিয়াহ'লে তোমালোকে ইয়াতে আবেদন কৰিব পাৰা। আৰু ভালেমান ইয়াতে এটা হেণ্ডচাম চেলাৰী আছে। বন্ধু-বান্ধৱীসকল, ইয়াতে 29,380 পাৰ মান্থ তোমালোকৰ চেলাৰী। এইটো মাত্ৰ চেলাৰীহে, আৰু তোমালোকৰ ইয়াতে এক্সট্ৰা পে আছে। আৰু ইয়াতে তোমালোকৰ এক্সট্ৰা বহুত বেনিফিট আছে আৰু এক্সট্ৰা গ্ৰেড পে আছে আৰু বহুত কিবা কিবি আছে। মুঠতে তোমালোকৰ ইয়াতে 40,000ৰ ওচৰা-ওচৰি তোমালোকৰ ইয়াতে দৰমহা থাকিব। আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তোমালোকৰ আলোচনা কৰোঁ, জবৰ লোকেশ্যন কি? ইয়াতে জবৰ লোকেশ্যন হৈছে অল ইণ্ডিয়া প্ৰচেছ।